ঝিনঝিন বৰষুণ হয় ভাই লোক হয়তো আপোনালোকে ধৰিবই পৰা নাই হয় মানে জুবিন গাৰ্গৰ এখন নতুন চিনেমা নতুন নহয় ভাই লোক পুৰণা চিনেমা জুবিন গাৰ্গৰ এখন খুব জনপ্ৰিয় অসমীয়া চিনেমা নামটো কি নামটো হ'ল দীনবন্ধু পুৰণা ভাই লোক পুৰণা মানে বহুত পুৰণা হেয়া জুবিন গাৰ্গৰ এখন পুৰণা চিনেমা নামটো হ'ল দীনবন্ধু তো যি কি নহওক ভাই লোক হয়তো এইখন চিনেমা বহুতেই চোৱাই নাই তো যি কি নহওক এই চিনেমাখনৰ বিষয়ে আমি সকলো কথা এনেও আলোচনা কৰিম এট দ্য এণ্ড অফ দ্য ভিডিঅ' মানে কি ভিডিঅ'টোৰ শেষত আমি সকলো কথা আলোচনা কৰিম A to Z মানে কি ইয়াৰ ৰাইটাৰ কোন তাৰপিছত মানে কি ইয়াৰ ডাইৰেক্টৰ কোন হয় এন টপ কাষ্টাৰ কোন মানে কোনে কোনে কাষ্টিং কৰিছে কি নামেৰে কাষ্টিং কৰিছে চ' এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ' ঠিক আছে তো হয়তো এই চিনেমাখন বহুতেই চোৱা নাই তো চাই লওক এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি সেয়া দীনবন্ধু বলক চাই লওক দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি দীনবন্ধু বিলখন লগতে আছে তেখেতক দি দিব হ'ব এনেকৈ কি বিয়া পাতিব সোণালী আহিল মই কথা পাতিলো মিঠাই এটা মই বন্দোবস্ত কৰিলো হেল্ল' ট্ৰেইলাৰ চোৱা হৈ গ'ল এইটোৱে আছিলে মানে কি দীনবন্ধু নামৰ চিনেমাখনৰ কিছু মুহূৰ্ত মানে দিছ ৱাজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি দীনবন্ধু তো যি কি নহওক ভাই লওক বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ কিছু ডিটেইলছ মানে বলক চাই লওক এই চিনেমাখনৰ ডাইৰেক্টৰ কোন হয় তাৰপিছত বৰ্তমানলৈকে কিমান IMDb ৰেটিং পাইছে চ' এনেকুৱা হেন কথা তো বলক চাই লওক দ্য ডিটেইলছ অফ দ্য মুভি সেয়া দীনবন্ধু তো এই ফিল্মখনৰ মানে এই চিনেমাখনৰ মানে কি দীনবন্ধু চিনেমাখনৰ আপোনাৰ যদি ডাইৰেক্টৰ চায় তো ডাইৰেক্টৰ হ'ল আপোনাৰ মুনীন বৰুৱা ডাইৰেক্টৰ তাৰপিছত আপোনাৰ মানে কি এৱাৰ্ড পাইছিলে এই চিনেমাখনে আপোনাৰ নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছিলে ফৰ দ্য বেষ্ট এছামিজ ফিচাৰ্ছ ফিল্ম মানে কি বেষ্ট এছামিজ ফিচাৰ্ছ ফিল্মৰ কাৰণে নেশ্যনেল এৱাৰ্ড পাইছিলে ৰাষ্ট্ৰীয় এৱাৰ্ড মানে তো যি কি নহওক তাৰপিছত আছে স্ক্ৰীন প্লে হ'ল আপোনাৰ মানে কি মুনীন বৰুৱা স্ক্ৰীন প্লে প্ৰডিউচাৰ হ'ল এই চিনেমাখনৰ মানে কি কৃষ্ণ ৰয় হ'ল এই চিনেমাখনৰ প্ৰডিউচাৰ মানে দীনবন্ধুৰ প্ৰডিউচাৰ তাৰপিছত মিউজিক ডাইৰেক্টৰ হ'ল আপোনাৰ জুবিন গাৰ্গ এণ্ড তাৰপিছত ৰানিং টাইম মানে আপোনাৰ মানে কি দীঘল হ'ল এই চিনেমাখন 2 ঘণ্টা 13 মিনিট মানে 2 hours 13 minutes তো যি কি নহওক এই চিনেমাখনৰ যদি আপুনি বৰ্তমানলৈকে IMDb ৰেটিং চায় তো ৰেটিং চাওক এই চিনেমাখনে ৰেটিং পাইছে বৰ্তমানলৈকে আপোনাৰ IMDbত 9.3 out of 10 মানে 10ৰ ভিতৰত 9.3 ৰেটিং পাইছে নট ছ' বেড মানে ভাল এটা ৰেটিং আৰু 9.3 out of 10 তো যি কি নহওক ইয়াতে অভাৰভিউ অকণমান লিখি থোৱা আছে আপুনি ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব পাৰিব টেনশ্যন নাই লিখা আছে এ মিডল ক্লাছ মেন গোজ আউট অফ হিজ ৱে টু চেলিব্ৰেট ইভেন দ্য স্মলেষ্ট অফ ইভেণ্টছ যি কি নহওক এইবিলাক পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি ঠিক আছে কি নহওক ভাই লওক যি কি নহওক বলক এতিয়া চাই লওক মানে কি এই চিনেমাখনৰ টপ কাষ্টাৰ কোন মানে কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে বলক চাই লওক 1 by 1 ইন ডিটেইলছত বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি দীনবন্ধু তো এই চিনেমাখনৰ টপ কাষ্টাৰ বুলি ক'লে আপোনাৰ টপ কাষ্টাৰ হ'ল আপোনাৰ ইয়া দেখিছে জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কাষ্টিং কৰিছে এইখন চিনেমাত আপোনাৰ কি নামেৰে বিপুল নামেৰে কাষ্টিং কৰিছে জুবিন গাৰ্গে দীনবন্ধু তাৰপিছত আছে আপোনাৰ এইজন সকলোৱে চিনি পায় তপন দাস আৰু তপন দাসে কাষ্টিং কৰিছে এইখন চিনেমাত কি নামেৰে
দীনবন্ধু দাস নামেৰে কাষ্টিং কৰিছে তপন দাসে। তাৰপিছত আছে আপোনাৰ এইজন নিশিতা গোস্বামী কি নামেৰে কাষ্টিং কৰিছে? বনি দাস নামেৰে কাষ্টিং কৰিছে নিশিতা গোস্বামী দীনবন্ধু চিনেমাখনত। তাৰপিছত আছে আপোনাৰ এইজনী মানে প্ৰস্তুতি পৰাশৰ, আৰু ই কাষ্টিং কৰিছে আপোনাৰ সাবিত্ৰী দাস নামেৰে কাষ্টিং কৰিছে প্ৰস্তুতি পৰাশৰ। তাৰপিছত আছে আপোনাৰ এইটো ভাস্কৰ বৰা আপোনাৰ ৰমেশ নামেৰে কাষ্টিং কৰিছে। তাৰপিছত আছে আপোনাৰ গায়ত্ৰী মহন্তই কাষ্টিং কৰিছে আপোনাৰ ৰাণী দাস। তাৰপিছত আছে অন্তিমজন মানে এইজন হ'ল আপোনাৰ অৰুণ হাজৰিকা নহয়, অৰুণ নাথ, আৰু ই কাষ্টিং কৰিছে আপোনাৰ কি নামেৰে? দীনবন্ধুজ কিবা এটা, ঠিক আছে। গোটেইখিনি লিখা নাই। তো যিকি নহওক এইকেইজন আছিলে আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি, কি বুলি কয়? দীনবন্ধু দ্য টপ কাষ্টাৰ অফ দ্য মুভি দীনবন্ধু। বাকী তো ভাই লওক, বাকী আৰু ক'মনো কি, তো বাকী ক'বলৈ আৰু নাইও একো। তো যিকি নহওক ভাই লওক, বাকী যোৱাৰ আগতে আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স। মানে কোনে এইখন চিনেমা চালে আৰু কোনে চাই ভাল পাইছে। চ' অভিয়াছলি আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স, ঠিক আছে। আপোনাৰ মতামত জনালে নিশ্চয় ভাল পাম। তো যিকি নহওক ভাই লওক, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। এণ্ড যদি ভাল পালে চ' অভিয়াছলি যোৱাৰ আগত মানে এটা লাইক কৰি দিব। তো লাইক মানে এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল, ঠিক আছে। তো সেয়া মিলতে हैं फिर नेक्स्ट वीडियो पर, तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।